শিলচৰৰ দুলু চাহ বাগিচাত আমি এখন গ্ৰীণফিল্ড এয়াৰপোৰ্ট বনাবৰ বাবে ভাৰত চৰকাৰক অনুৰোধ কৰিছিলোঁ। এই সম্পৰ্কত ইতিমধ্যে বিভিন্ন দিশ আগবাঢ়ি গৈছে। এয়াৰপোৰ্ট অথৰিটি অফ ইণ্ডিয়াই আমাক অনুৰোধ কৰিছিল যে আপোনালোকে আমাক মাটিটো হেণ্ড অভাৰ কৰি দিয়ক যাতে আমি কেবিনেটত যাব পাৰোঁ। আজি আমাৰ ৰাজ্য চৰকাৰৰ কেবিনেটে এয়াৰপোৰ্ট অথৰিটি অফ ইণ্ডিয়া লিমিটেডক প্ৰায় ৩,০০০ বিঘা মাটি দলু টি ষ্টেটৰ যি চৰকাৰীকৰণ ইতিমধ্যে হৈ গৈছিলে এই মাটিডোখৰ আমি তেওঁলোকক হেণ্ড অভাৰ কৰি দিয়াৰ সিদ্ধান্ত লৈছোঁ। আজি মিছন বসুন্ধৰাৰ অধীনত কেবিনেটে প্ৰায় ১২০০ পৰিয়াললৈ ভূমি আবণ্টনৰ সিদ্ধান্ত মঞ্জুৰ কৰে। অসমক এখন লজিষ্টিক হাবলৈ ৰূপান্তৰ কৰাৰ বাবে আমি চেষ্টা কৰিম, কাৰণ গোটেই উত্তৰ পূৰ্বৰ দুৱাৰমুখ হিচাপে আমি যদি অসমত লজিষ্টিক চেণ্টাৰ এটা বনাব পাৰোঁ তেতিয়াহ'লে আমি অসমৰ GDPত আৰু অসমৰ নিবনুৱাসকলক আমি বহুখিনি সহায় কৰিব পাৰিম। আমাৰ গুৱাহাটী ইঞ্জিনিয়াৰিং কলেজত এৰোস্পেচ এণ্ড ডিফেন্স, অট'মেটিভ এণ্ড ইলেক্ট্ৰিক ভেহিকেল ইণ্ডাষ্ট্ৰিজৰ চাকৰি কৰিবৰ বাবে যিটো নলেজ লাগে, জ্ঞান লাগে, তাক আনিবৰ বাবে বা তাক জানিবৰ বাবে আমি আছাম ইঞ্জিনিয়াৰিং কলেজত ডাঙৰ এটা প্ৰকল্প নিৰ্মাণ কৰি আছোঁ, য'ত নেকি দছাল্ট ছিষ্টেম ইণ্ডিয়া প্ৰাইভেট লিমিটেড যোনে ৰাফেল আদিৰ কাম কৰে তেওঁলোকে এই প্ৰকল্পটো অসম চৰকাৰৰ লগত যুটীয়া উদ্যোগত আগবঢ়াই নিব। আজি আমাৰ বহুদিনৰ পৰা ডিমা হাছাও জিলাত ৮৮৪টা ফেমিলিয়ে 4 লেন নেশ্যনেল হাইৱে কম্পেনচেশ্যন এটা পাব বাকী আছিল, তাকো আজি কেবিনেটে অনুমোদন জনায়। কাৰ্বি আলং জিলাৰ লংবাকু বুলি স্থানত এখন নতুন সৈনিক স্কুল নিৰ্মাণৰ সিদ্ধান্তক অনুমোদন জনায়। জাষ্টিছ বিপ্লৱ শৰ্মা কমিটি এটা ৰিকমেণ্ডেশ্যন দিছিল যে ক্লাছ 6, 7 আৰু 8ত অসমৰ বুৰঞ্জী আৰু অসমৰ জিঅ'গ্ৰাফিক আমি বাধ্যতামূলকভাৱে পঢ়াব লাগে। Not as a optional subject, not as a elective subject, as a mandatory subject আমি পঢ়াব লাগে। আজি আমাৰ কেবিনেটে 50 নম্বৰৰ অসমৰ বুৰঞ্জী আৰু 50 নম্বৰৰ অসমৰ জিঅ'গ্ৰাফি দুখন স্বতন্ত্ৰ দুটা পাঠ্যক্ৰমক আজি কেবিনেটে মঞ্জুৰি দিছে। 6, 7 আৰু 8ৰ ষ্টুডেণ্টে অসমৰ বুৰঞ্জী আৰু অসমৰ ভূগোল বাধ্যতামূলকভাৱে পঢ়িব লাগিব। গতিকে আজি সমাজ বিজ্ঞানত আগতে 100 নম্বৰত এই গোটেইকেইটা ছাবজেক্ট সোমাই আছিলে, এতিয়া আমি সমাজ বিজ্ঞানটো পৃথক কৰি দিলোঁ, ভূগোলটো পৃথক কৰি দিলোঁ, বুৰঞ্জীটোও পৃথক কৰি দিলোঁ। এতিয়া এজন ষ্টুডেণ্টে 6, 7, 8ত সমাজ বিজ্ঞানৰো 50 নম্বৰ পঢ়িব লাগিব, ভূগোলৰো 50 নম্বৰ পঢ়িব লাগিব, 50 নম্বৰ বুৰঞ্জী পঢ়িব লাগিব বিষয় হ'ব। তাৰ ফলত ষ্টুডেণ্টসকলৰ 100 নম্বৰৰ বোজ এটা বাঢ়িব। কিন্তু আমি ভাবিছোঁ যে এই 100 নম্বৰৰ বোজ এটা বাঢ়িলেও ই অসমৰ ছাত্ৰ ছাত্ৰীক অসমৰ ভূগোল বুৰঞ্জীৰ বিষয়ে জ্ঞান দিব